হেল্ল' বন্ধু-বান্ধৱীসকল, আজি এটা নতুন আৰু এক্সাইটিং ভিডিঅ'লৈ মই ভাগ্যজ্যোত আপোনালোকৰ বৰ্মৰ চেনেল টেকনিকেল মাজুলীৰ পৰা। আজি আমি জানিম কেনেদৰে এডাল চিগা হেডফোনৰ পৰা এটা মাইক্ৰফোন আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰে। মই আগৰ ভিডিঅ'ত আপোনালোকে এটা হেডফোনৰ যোগেদি মাইক্ৰফোনটো কেনেকৈ ইউজ কৰা হয় বা মাইক্ৰফোন কেনেকৈ বনোৱা হয় এটা সৰু জ্ঞান দিছিলোঁ। আৰু আজি আমি জানিম যে কেনেদৰে এডাল চিগা হেডফোনৰ পৰা এটা মাইক্ৰফোন তৈয়াৰ কৰিব পাৰি। অৰ্থাৎ আপোনালোকৰ যিডাল হেডফোন থাকে সেই হেডফোনডালত এটা সৰু মাইক্ৰফোন থাকে, যেনে দেখিছে এটা মাইক্ৰফোন য'ত আপোনালোকে কথা ক'লে যিটো আৱাজ আপোনালোকৰ ফোনত যায়। গতিকে এই বস্তুটো ভাল হৈ থাকিব লাগিব আৰু তাৰ লগতে আপোনালোকৰ প্ৰয়োজন হ'ব এডাল জেক, অৰ্থাৎ এইডালৰ কথা কৈছোঁ, এইডাল আপোনালোকৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত 4ডালকৈ আপোনালোকৰ তাঁৰ থাকে, অৰ্থাৎ ইয়াৰ যি দুডাল এই সৰু যিডাল তাঁৰ দেখিবলৈ পাইছে নীলা আৰু সেউজীয়া, এই তাঁৰ দুডাল হৈছে আপোনালোকৰ স্পীকাৰ, অৰ্থাৎ আপোনালোকে যিটো শুনে সেই স্পীকাৰৰ ফোন। আৰু লগতে যি দুডাল ৰঙা আৰু গেৰুৱা ৰঙৰ যি দুডাল তাঁৰ থাকে সেইডাল হৈছে আপোনালোকৰ মাইক্ৰফোনৰ, অৰ্থাৎ এই মাইক্ৰফোনটোতো থাকে একেই ছেম ৰঙৰে দুডাল তাঁৰ। গতিকে এই দুডাল তাঁৰ আপোনালোকে এই তাঁৰৰ লগত সংযোগ কৰিব লাগিব। সংযোগ কৰাৰ নিয়মটো অলপ বেলেগ, কাৰণ আপোনালোকে যেতিয়া ছিঙি দিয়ে এইডাল যেনেকৈ নহওক ছিঙিব আৰু ছিঙাৰ পিছত আপোনালোকৰ এই মূৰকেইটা অলপ পুৰি ল'ব লাগে। মই আগৰ ভিডিঅ'টোত চালে আপোনালোকে সুন্দৰকৈ দেখা পাব যে কেনেধৰণে আপোনালোকে এইটো মূৰ দুটা পুৰি ল'ব পাৰে আৰু কেনেধৰণে ইয়াৰ ভিতৰত থকা যিটো আপোনালোকৰ তাঁৰটো সেই তাঁৰডাল উলিয়াব পাৰে। ওপৰৰ যিটো কভাৰ থাকে সেইডাল মেইন তাঁৰ নহয়, এইডালৰ কোনো ধৰণৰ কাৰেণ্ট আপোনালোকৰ প্ৰবাহিত নহয়। গতিকে আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব কেনেদৰে পুৰে। গতিকে মই ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, আহক আমি জইন কৰি চাওঁ আৰু কেনেকৈ হয় তাক এবাৰ টেষ্ট কৰি চাম। গতিকে এই দুডাল যিডাল তাঁৰ আছে মই ইয়াৰ লগত লগাই দিছোঁ, মই আগতীয়াকৈ পুৰি থোৱা আছিলে। গতিকে এই দুডাল মই জইন কৰিছোঁ আৰু এই ৰঙাডাল আছে, ৰঙাডাল আপোনালোকে ৰঙাডালৰ লগত জইন কৰিব। এনেদৰে জইন কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত অলপ পাৰিলে এই দুডাল কোনো ধৰণৰ প্ৰয়োজন নাই, কাৰণ এই দুডাল স্পীকাৰৰ হয়, যিহেতু আপোনালোকৰ স্পীকাৰটো বেয়া হৈ গৈছে। গতিকে এনেধৰণে বনাইছে, গতিকে স্পীকাৰ কোনো প্ৰয়োজনেই নাই। গতিকে এনেকুৱা ধৰণৰ হৈ যাব, অৰ্থাৎ এডাল জেক আৰু লগতে এডাল দেখিবলৈ পাইছে যে এটা মাইক্ৰফোন। গতিকে এই মাইক্ৰফোনটো আপোনালোকে যেতিয়া আপোনালোকৰ মুখৰ ওচৰত লৈ পেলাই এইডাল আপোনালোকৰ মোবাইল বা কেমেৰাত আপোনালোকে ইউজ কৰিব, তেতিয়া আপোনালোকৰ মাতটো ছেইম ভইচ আহিব যিডাল মই এই মাইকডাল বা এই মাইক্ৰফোনডাল ইউজ কৰোঁতে আহিছে। গতিকে এনেধৰণে আপোনালোকে মাইক্ৰফোন তৈয়াৰ কৰি ল'ব পাৰে। এনেকুৱা ধৰণৰ তৈয়াৰ কৰিবলৈ আপোনালোকৰ প্ৰয়োজন গম পালেই কি লাগে। গতিকে কোনো টেনশ্যনেই নাই, আপোনালোকৰ যিহেতু বেয়া হেডফোন থাকেই বা চিগা হেডফোন থাকেই, গতিকে তাৰ পৰা এবাৰ ট্ৰাই কৰি চাওক আৰু ট্ৰাই কৰি কমেণ্ট কৰি জনাব যে বস্তুটো ইউজফুল হয় নে নহয়। মোৰ মতেতো বহুত ইউজফুল হয়, কাৰণ মই এইটো ব্যৱহাৰ কৰি চাইছোঁ। মই ব্যৱহাৰ নকৰাকৈ আপোনালোকক মিছাকৈ নকওঁ। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেনেহ'লে ভালদৰে গম পাই গৈছে যে এনেকুৱা ধৰণৰ মাইক্ৰফোনটো কেনেকৈ বনোৱা হয়। গতিকে আপোনালোকে ঘৰতে থাকি এনেধৰণে মাইক্ৰফোনডাল বনাই ল'ব পাৰে আৰু বনাই লৈ পেলাই ভিন্ন ধৰণৰ ভিডিঅ' শ্বুট কৰিব পাৰে। এটা অলপ দেখিবলৈ বেয়া লাগে, গতিকে আপোনালোকে ইয়াত ভিন্ন ধৰণৰ কভাৰ লগাই ল'ব পাৰে আৰু কভাৰ লগোৱাৰ পাছত আপোনালোকে সুন্দৰকৈ এইটো মাইক্ৰফোনৰ দৰে কাম কৰিব পাৰে। ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ মাইক্ৰফোন যদি আপোনালোকৰ হাতত 2-3টা বেছি আছে, তেনেহ'লে ইয়াত আপোনালোকে ছেম প্ৰচেছিং একেটা হেৰিয়তে আপোনালোকে ইয়াত লগাই ল'ব পাৰে আৰু লগাই ল'লে তেতিয়া ভইচটো তাতকৈ ডাবল আহিব, অৰ্থাৎ আপোনালোকৰ ভইচটো অতি সুন্দৰকৈ আহিব। যিটো এনেকুৱা ধৰণৰ ইয়াত আহিছে মাতটো, ঠিক তেনেধৰণে আপোনালোকৰ ইয়াতো ছেইম একেই মাতে আহিব। গতিকে আজিলৈ বাই বাই গাইজ। ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ বাই বাই।